অকণমান ইপিনে চাই দিবচোন। পিঠাগুৰি খুলিছে, গতিকে আত্মসহায়ক গোট আৰু তেওঁলোকে প্ৰতি বছৰে তেওঁলোকে ইয়াত পিঠাগুৰি কৰে। গতিকে এক প্ৰকাৰে এয়া অকণমান ইপিনে চাই দিবচোন। পিঠাগুৰি খুলিছে, গতিকে আত্মসহায়ক গোট আৰু তেওঁলোকে প্ৰতি বছৰে তেওঁলোকে ইয়াত পিঠাগুৰি কৰে। গতিকে এক প্ৰকাৰে এয়া কেতিয়াবা ভাগৰ লাগে, যেনেকে আজি ইমান গাটো ভাল লাগি থকা নাই, বেলেগ কাৰণে নহয়, পানী লাগি আছে। কিন্তু মই ভাবো যে যেতিয়ালৈকে চকীখনত বহি থাকিম তেতিয়ালৈকে ভাগৰ লগাৰ আমাৰ অধিকাৰ নাই। ভাগৰ লাগিব পাৰে, কিন্তু আপুনি ভাগৰ লাগিলেও ভাগৰটো ক'ব লাগিব যে অলপ দিন ৰহ, মই ৰিটায়াৰমেণ্ট হোৱাৰ পিছত আহিবি, এইকেইটা দিন মোক কাম কৰিব দে। কাৰণ কভিডৰ সময়ৰ পৰা বা তাৰ আগতেও দেখিছো, কিন্তু কভিডৰ সময়ৰ পৰা মোৰ নৰ্মেল ৰুটিন 2টা বজালৈকে মোৰ মোবাইলত অহা গুড মৰ্ণিং গুড ইভিনিং বাদ দি চিৰিয়াছ মেছেজখিনি ৰিপ্লাই মই 12:30 পৰা 2টা বজালৈকে দিওঁ। ডেইলি 600-700 মানুহক মই ৰিপ্লাই দিওঁ। নৰেন্দ্ৰ মোদী ডাঙৰীয়া 5:30 উঠি যায়, অমিত শ্বাহ ডাঙৰীয়া 6টা বজাত উঠি যায়। গতিকে মই ফোন এটা মাহৰ মূৰত 2 মাহৰ মূৰত 6টাত ফোন আহিবই। গতিকে 6টা বজাত মই নিজে সাৰ পাই যাবই লাগে। সেইকাৰণে এভাৰেজ 3-4 ঘণ্টা শুব পৰা যায়। কিন্তু মোৰ এটা ভাল স্বভাৱ আছে, গাড়ীত গ'লেও মই গাড়ীত শুই দিব পাৰোঁ, হেলিকপ্টাৰত উঠিলেও মই শুই দিব পাৰোঁ, প্লেনত গ'লেও মই শুই দিব পাৰোঁ। সেইকাৰণে মই টোপনিটো ক'ৰবাত মেনেজ কৰি লওঁ। এতিয়া যদি মই অলপ দেৰি লবিত মোক আপোনালোকে বহাই দিয়ে যে আধা ঘণ্টাৰ পিছত প্ৰগ্ৰেমটো হ'ব দাদা, আপুনি অপেক্ষা কৰক, মই আধা ঘণ্টা ধুনীয়াকৈ শুই দিম, কোনো মোৰ টেনশ্যন নাই। সেইটো কথাত প্ৰধানমন্ত্ৰীৰ সৈতে মিল আছে। সেইদিনা সম্ভৱতঃ আপোনালে 5:15 ফোন কৰিছে, আমাৰ আন্ধাৰে হৈ থাকে। 5 বজাত মোদী ডাঙৰীয়াই কাম থাকিলে মুখ্যমন্ত্ৰীসকলক 5টাৰ পৰা 5:30টা ৰেঞ্জতে ফোন কৰে। বাকী দিনটো তেওঁ ব্যস্ত হৈ যায়, নহলে ৰাতি 11টা বজাত। কিন্তু গৃহমন্ত্ৰী ডাঙৰীয়াই 24 ঘণ্টাই আপোনাক ফোন কৰিব পাৰে, কাৰণ তেওঁ শুৱে বুলি মই আজিলৈকে শুনা নাই। কাৰণ কেতিয়াবা মোক ৰাতি 2টাতো ফোন কৰে, 3টাতো কৰে। সেইকাৰণে মই ভাবো যে আমি যদি শুওঁ অমিত শ্বাহে নুশুৱে, মোৰ তেনেকুৱা ধাৰণা। সঁচা মিছা মই সোধা নাই আৰু।